সৰ্বপ্ৰথমে আমাক সৃষ্টিকৰ্তা মহান জনা আৰু আমাক এই মহান জনাৰ পথ দেখুওৱা গুৰু পিতৃলৈ সেৱা জনালোঁ। লগতে সমূহ উপস্থিত দাস দাসীসকললৈকো প্ৰণাম। মই অপৰাজিতা কোঁৱৰ, মোৰ ঘৰ লখিমপুৰত, মোৰ মা লক্ষীপ্ৰভা কোঁৱৰ। আজি মই প্ৰভু জিহুৱা গুৰু পিতা তথা আপোনালোক সকলোৰে আগত 28 বছৰ বয়সত কিমান কি পাঠ কৰিলোঁ স্বীকাৰ কৰিবলৈ আগবাঢ়িছোঁ। প্ৰভু জিহুৱা মোৰ জীৱনলৈ বহুত আগতে আহিছিল, মই আঁতৰি পৰিছিলোঁ। মানুহে ভাল হ'বলৈ ভয় কৰে, ঠিক তেনেকুৱা মোৰ সৈতেও হৈছিলে। মই মোৰ মাক বহুত ভাল পাওঁ, সেইকাৰণে মাৰ কথা ৰাখিবলৈ নামঘৰলৈ প্ৰায়ে আহিছোঁ। নামঘৰলৈ অহাৰ দিনা মই সাধু হৈ থাকোঁ, কিন্তু পিছত আকৌ যেতিয়া এবাৰ ওলাই যাওঁ ন, তেতিয়া মই বেলেগ এটা ট্ৰেকত গুচি যাওঁ। মায়েও জানে মই প্ৰাৰ্থনা নকৰোঁ বুলি, সেইকাৰণে মায়ে মোক মোৰ মতে এৰি দিয়ে। কিন্তু আমাৰ লখিমপুৰৰে দীপা মই কেতিয়াও মোক লগ এৰি দিয়া নাছিলে। তাৰমানে যেতিয়া মই আমৈক লগ পাওঁ, আমৈ ঈশ্বৰৰ কথা কয় শুনে, মই শুনো, আকৌ পাহৰি গুচি যাওঁ। সেইবাবে আজি সম্ভৱ দীপা আমাৰ মোৰ ওপৰত বহুত বেছি বিশ্বাস আছিলে, সেইকাৰণে চাগে মই আজি আপোনালোকৰ সন্মুখত এনেকৈ ৰ'ব পাৰিছোঁ। এদিন মা দেউতাই ধৰি বান্ধি ইয়ালৈ লৈ আহিছিলে মোক গুৰু পিতৃৰ ওচৰলৈ। তেতিয়া পিতৃয়ে পথাৰত কাম কৰি আছিলে আৰু পথাৰতে বহি গুৰু পিতাই মোক আশীৰ্বাদ দিছিল। য'ৰ আশীৰ্বাদ ততেই থৈ মই গুচি গৈছিলোঁ। বাইবেল পঢ়িবলৈ চবেই কৈছিলে, নপঢ়োঁ। লেবিয়া পুস্তকৰ 18 অধ্যায় 22 পদত মোৰ বিপক্ষৰ কথা উল্লেখ আছিলে। সেইকণকে বুজি পাই বাইবেল পঢ়া বন্ধ কৰি দিলোঁ, কাৰণ মই যে বেবী চাৰিনী। বহুতকেইটা প্ৰাইভেট চাকৰি পালোঁ, টকা ঘটিছোঁ, কিন্তু টকাই নৰয়। তেনেকৈ জীৱনৰ টেনশ্যন, কেৰিয়াৰ টেনশ্যন, তাৰোপৰি মাজতে যোৱা খেলিলোঁ, টকা এইখিনি ধাৰ লগালোঁ। পেনিক এটেক, এনজাইটি, ডিপ্ৰেশ্যন, ডেছপায়াৰ এইবোৰ চব দিলে। ক'তো থাকি শান্তি নোপোৱা হ'লোঁ। ঘৰৰ পৰা লুকাই লুকাই মদ চিগাৰেট খালোঁ, গুটখা একেৰাহে খাই থাকোঁ। কি কৰোঁ নকৰোঁকৈ এদিন গুৱাহাটীলৈ গ'লোঁ। গুৱাহাটীত গৈও মোৰ এনেকুৱা হ'ল, মানে মই নতুন নিচা এভাগ পালোঁ। সেইভাগ হৈছে ভাং। ভাং খাই মই চব পাহৰি যাওঁ, মোৰ যিমান টেনশ্যন আছিলে চব মই পাহৰি থাকোঁ। তাৰপিছত তেনেকৈ থাকিলোঁ। তো মাহঁতি ঘৰলৈ জোৰ কৰি মাতি থাকে, আহি গ'লোঁ। আহিলৈও শান্তি নাপাওঁ। ভগীনদীত গৈ পূৰা মদ খাই থাকোঁ, চিগাৰেট ঢুকি থাকোঁ, তেনেকৈ থাকিলোঁ। মানে সমাজৰ কলংকিত এজনী ছোৱালী মই, ইমানেই মই বেয়া ছোৱালী আছিলোঁ। এতিয়াও হয় বাৰু। তাৰপিছত এতিয়া চাব হা, মই কিমান নীলাজ আৰু স্বাৰ্থপৰ। যেতিয়া মই বহুত দুখত পৰিলোঁ ন, তেতিয়া মই ঈশ্বৰৰ ওচৰলৈ চাপি আহিলোঁ। ঈশ্বৰে ক'লে, ঈশ্বৰৰ ওচৰলৈ মই চাপি আহিলোঁ। সিদিনা গা ধুই আছিলোঁ মই। গা ধুই থাকোঁতে মানে মোৰ ঈশ্বৰৰ কথা মনলৈ আহিলে। এনেকুৱা লাগিলে, ঈশ্বৰৰ কথা বহুত বাৰ বিশ্বাসঘাতক কৰিছোঁ, বহুত বাৰ। ঈশ্বৰ মোৰ কাষে থাকিলে মই সদায় বিশ্বাসঘাতক কৰিলোঁ। আৰু ভাবিলোঁ চাগে মই এনেকৈ বিশ্বাসঘাতক কৰাৰ কাৰণে চাগে মোৰ এনেকুৱা হ'ল, মানে মই ইমান কষ্ট পাব লগা হৈছে। সেইকাৰণে গা ধুই থাকোঁতে সিদ্ধান্ত ল'লোঁ যে জীৱনটো সলাই পেলাম এই মুহূৰ্তৰ পৰা, যে নামঘৰলৈ যাম, মই মোৰ পাপখিনি স্বীকাৰ কৰি ল'ম আৰু সকলোৰে আগত জনাম। আৰু মই মোৰ মাৰ লগত একো কথা আলোচনা নকৰোঁ দেই। মাক যদিও ভাল পাওঁ, মোৰ মাৰ লগত একেবাৰে ভাইবটো নিমিলে। তাৰপিছত সেইকাৰণে মই দীপা মোৰ লগত এভৰিথিং শ্বেয়াৰ কৰোঁ যেতিয়া পাৰোঁ। তাৰ দীপা মোৰ লগত কথাখিনি পাতোঁতে মানে আমৈয়ে ক'লে বোলে এনেকৈ আমৈ মানে বিৰাট হেপী। মানে হয়তো আমৈ মোক মানে বহুত মোক বিশ্বাস কৰিছিলে চাগে, সেইকাৰণে বহুত হেপী। মোক ছাজেশ্যন দিলে যে নামঘৰলৈ গ'ল বুলি। তাৰপিছত আজি সেয়া নামঘৰত আহি উপস্থিত হ'লোঁ। সেয়া আৰু লগুণ প্ৰাৰ্থনা দিবলৈ কৈছে, দিম সোনকালে। আৰু এটা কথা থাকি গ'ল, মাজতে কেঁচুমূৰীয়া ৰোগত ভুগিছিলোঁ। কেঁচুমূৰীয়া হওঁতে মানে আমৈ ক'লোঁ যে আমৈ এনেকুৱাকৈ হৈছে, কি কৰোঁ? আমৈ ক'লে বোলে যিটো ফিজ ডাক্তৰলৈ আগবঢ়াইছিলি, সেই ফিজটো নামঘৰলৈ আগবঢ়াই দে। সঁচাকৈ নামঘৰলৈ আগবঢ়োৱাৰ পিছত যে মোৰ কেঁচুমূৰীয়াটো আজিলৈকে একো অসুবিধাই পোৱা নাই। আজি বহুতখিনি আছে বাৰু তেনেকুৱা মোৰ জীৱনত ঘটিছে। এইবোৰ কৈ দিলে বহুত দীঘল হ'ব আৰু মই সময়টো ইমানকৈ নষ্ট নকৰোঁ। গতিকে ঈশ্বৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। গুৰু পিতৃ আৰু মহান জনাৰ ওচৰত আকৌ এবাৰ সেৱা জনাই মই মোৰ সাক্ষ্যটো ইমানতে সামৰণি মাৰিলোঁ।